নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ তোমালোকে সকলোৱে সুস্থ আছা, ভালে আছা। আজি মই তোমালোকক বেলেগ দিনৰ নিচিনা আজি মই তোমালোকৰ কাৰণে বেলেগ এটা টপিক লৈ আহিছোঁ। আজি মই তোমালোকক পঢ়াই দিম পাঠ নম্বৰ 4। ঠিক আছে, আগৰ মই পাঠসমূহ ভিডিঅ' বনাই আপলোড কৰি দিছোঁ। যদি কোনোবাই চোৱা নাই তেনেহ'লে তোমালোকে প্লেলিষ্টত গৈ সেই পাঠসমূহ নোটসমূহ লৈ ল'বা আৰু তাৰ পৰা তোমালোকে চাই ল'বা। ঠিক আছে, আজি মই তোমালোকক 4 নম্বৰ পাঠটো কৰাই দিব গৈ আছোঁ। আহাজন ছাত্ৰ-ছাত্ৰীসকল, আমি চাওঁ 4 নম্বৰ পাঠটোত কি দিছে তোমালোকক। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে চোৱা, তোমালোকৰ 4 নম্বৰ পাঠটোৰ নাম হৈছে কি? 4 নম্বৰ পাঠটো হৈছে নাম হৈছে জনমভূমি। ঠিক আছে, 4 নম্বৰ পাঠটোৰ নাম কি? 4 নম্বৰ পাঠটোৰ নাম হৈছে জনমভূমি আৰু এই পাঠটোৰ কবিৰ নাম হৈছে নলিনীবালা দেৱী। ঠিক আছে, পাঠটোৰ কবিৰ নাম কি? পাঠটোৰ কবিৰ নাম হৈছে নলিনীবালা দেৱী। এতিয়া আহাচোন আমি চাওঁ এই পাঠটোত কি দিছে। কি কৈছে? কবিয়ে কৈ আছে যে নিজৰ জনমভূমিক উৎসৰ্গ কৰি মানে এই কবিতাটো তেওঁ ৰচনা কৰিছে। ঠিক আছে, তো তেখেতে এই কবিতাটোত কি লিখিছে এইটো আমি চাওঁ। কৈছে কি, নিজৰ উপজা ঠাইখন সকলো মানুহৰে অতি প্ৰিয়। নহয় জানো? আমাৰ নিজৰ নিজৰ ঠাইখন সকলোৰে বাবে নিজৰ নিজৰ ওচৰত প্ৰিয় থাকেনে নাই? তেনেকৈ কবিৰো নিজৰ জন্মভূমিটো মানে য'ত তেওঁ জন্মগ্ৰহণ কৰিছে সেই ঠাইখন তেওঁৰো বহুত প্ৰিয়। এই উপজা ঠাইখনতে প্ৰতিগৰাকী ব্যক্তিৰ জীৱনকালৰ অনেক স্মৃতি জড়িত হৈ থাকে। আৰু কি হয়, এই ঠাইখনতে বহু ব্যক্তিৰ নিজৰ জীৱনৰ স্মৃতি জড়িত হৈ থাকে, যিবোৰ স্মৃতিয়ে স্বদেশৰ প্ৰতি ব্যক্তিৰ অনুৰাগ বঢ়ায়। যিবোৰ কেতিয়া কি হয় চাবা, আমি ক'ৰবাত দূৰত থাকিলে বা নিজৰ জন্ম জেগাটো এৰি পেলাই আমি যদি বেলেগ ঠাইত গুচি যাওঁ, তেতিয়া আকৌ যদি কোনোদিন আমি নিজৰ জেগাখনলৈ ঘূৰি যাওঁ, তেতিয়া আমাৰ সেই আগৰ অতীতৰ স্মৃতিসমূহ মনত পৰে, হয়নে নাই? তেতিয়া তোমালোকে ক'বা যে এইখন আমাৰ স্কুল আছিল, এই স্কুলটোত আমি পঢ়িছিলোঁ, এই খেলপথাৰখনত আমি খেলিছিলোঁ। এনেকুৱা বহুত ধৰণৰ মেমৰি থাকে, নহয় জানো? স্মৃতি থাকে। সেইটোৱে কবিয়ে কৈ আছে যে আৰু কিবা এটা যেন নিজৰ এটা আপোন আপোন ঠাইৰ এটা আপোন আপোন গোন্ধ যেন লাগে। তেনেকুৱাই কবিয়ে নলিনীবালা দেৱীয়ে নিজৰ জন্মভূমিটোৰ বিষয়ে ক'ব বিচাৰিছে। কবি নলিনীবালা দেৱীয়ে তেওঁৰ উপজা ঠাইখনক জীৱনে মৰণে ভাল পোৱাৰ কথা কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে। ঠিক আছে, তেতিয়া চোৱা কি কৈছে। কৈছে, মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ আদিম পুৱাত মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত। কবিয়ে কৈ আছে, মেলিলোঁ প্ৰথম চকু, মানে মই প্ৰথম চকুটো তোমাৰ কোলাতে মেলিছোঁ, আকৌ মোৰ যেতিয়া চকুটো মুদিম তেতিয়াও কিন্তু তোমাৰ কোলাতেই মই মোৰ চকুটো মুদিব বিচাৰিছোঁ। মানে মুদিব, এই কথা কবিয়ে কৈ আছে। নেক্সট কি কৈছে চোৱা। কৈছে, মৰাৰ পিছতো যেন পাওঁহি আকৌ ঠাই, চেনেহৰ শীতলী কোলাত ভাগৰুৱা আত্মাই শেষৰ জিৰণি লৈ জিৰাবহি তোমাৰ ছায়াত। কৈ আছে, কবিয়ে কৈ আছে যে মৰাৰ পিছতো যেন মোৰ আত্মাটো যাতে এই জন্মভূমিতে আহি জিৰায়, তোমাৰ কোলাতে যেন আহি জিৰণি লয়। ঠিক আছে, মোৰ যে ভাগৰি গৈছে, ভাগৰীয়া আত্মাই যাতে শেষ জিৰণিটো তোমাৰ কোলাতেই লয়। পক্ষী হৈ আকাশৰ বুকুত ফুৰিম উৰি, বাহ ল'ম ওখ বিৰিখত, পুৱতিৰ লগে লগে জগাম তোমাক নিতে বনৰীয়া সুৱদী গীতত। কবিয়ে কৈ আছে যে পাখি হৈ মই আকাশত উৰিম, মানে তেওঁ মৃত্যুৰ পিছত মানে কৈ আছে পাখি হৈ মই আকাশত উৰিম, তোমাৰ বুকুতে মই ফুৰিম আৰু বাহ ল'ম ক'ত? বাহ বনাব, মানে ঘৰ বনাব ওখ ওখ। এই চৰাইবিলাক দেখিছেনে নাই? এনেকৈ ওখ ওখ গছৰ ওপৰত বাহ বনাব আৰু কি কৰিব? পুৱতিৰ লগে লগে প্ৰতিদিনে কৈ আছে যে জন্মভূমি মই তোমাক প্ৰতিদিনে ধুনীয়া সুৰেৰে জগাই তুলিম। আকাশৰ তৰা হৈ লাগি চাই ৰম, সেউজীয়া শুৱনি জেউতি, জোনাকত মিল হৈ বিমান পথত ৰৈ উৰে ৰাতি কৰিম
আৰত আৰু কৈ আছে আকাশৰ তৰা হৈ লাগি আমি চাই ৰ'ম ঠিক আছে আৰু সেউজীয়া শুৱনি জেউতি জোনাকত মিল হৈ কি হ'ব বিমান পথত ৰৈ উৰে ৰাতি কৰিম আৰত আৰু মানে সদায় কৈছে আকাশত তৰা হৈ জিলিকি থাকিব শুৱনি সেউজীয়া গছৰ সহায়ত মানে জোনাকত মিলিত হৈ বিমান পথত ৰৈ উৰে ৰাতি কৰিব আৰত মানে কি কৈ আছে যে জোনাকৰ লগতো তেওঁ মিলি থাকিব এনেকৈ কৈ আছে যে সেউজীয়া গছ বনৰ মাজতো মানে তেওঁ জীয়াই থাকিব মানে সকলোতে প্ৰকৃতিৰ মাজত কবিয়ে জীয়াই থাকিব বিচাৰিছে হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ ফুলি ৰম মানসী বিলত হিমালয়ৰ পৰ্বতত গৈ আকৌ কৈ আছে যে শুকুলা টিঙত গৈ ক'ত ফুলি ৰ'ব মানসী বিলত ফুলি থাকিব মলয়াৰ চোৱাৰত পাৰিজাত ৰেণু সানি ধুলাম তোমাৰ চৰণত আৰু মলয়াৰ চোৱাৰত কৈছে পাৰিজাত ৰেণু হৈ কি কৰিব তোমাৰ চৰণত আৰু ধুলাব ঠিক আছে নদী হৈ পখালিম দুখনি চৰণ নিতে মাটি হৈ মিলিম বুকুত আৰু কৈছে নদী হৈ মানে বৈ যাব আৰু কি কৰিব তোমাৰ মানে এই জনমভূমি দুই চৰণতে কি কৰিব মিলিত হ'ব দুখনি চৰণত নিতে মাটি হৈ মিলিম বুকুত আৰু মাটি হৈ যাব যেতিয়া নদীৰ পানী হৈ চৰণত মিলিব মাটি হৈ বুকুত মিলিব সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম হেতা পৰা দুখনি উঠত আৰু কৈ আছে সোণালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাব কি হেতা পৰা দুখনি উঠত কবিৰ নাম কি নলিনীবালা দেৱী বুজি পাইছানে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে কবিতাটো ধুনীয়াকৈ বুজি পাইছা এতিয়া মই তোমালোকক এই পাঠৰ কি প্ৰশ্ন উত্তৰ দিছে সেইসমূহ মই তোমালোকক দিবলৈ চেষ্টা কৰিম নলিনীবালা দেৱী ৰচনা কৰা সম্ভাৰ পৰা মানে এই কবিতাটো লোৱা হৈছে ঠিক আছে এতিয়া চোৱা নলিনীবালা দেৱীৰ বিষয়ে অলপ আমি জানিলোঁ যেতিয়া কবিতাটো যিহেতু পঢ়িলোঁ ইমান ধুনীয়া এটা কবিতা তেওঁ ৰচনা কৰিছে তো এইটোতো আমি তেখেতৰ বিষয়ে অলপ জানিব লাগিবনে নাই ছাত্ৰ ছাত্ৰীসকল কোৱাচোন তো সেইকাৰণে আমি অলপ জানিলোঁ কি কৈছে অসমৰ মহিলা কবিসকলৰ ভিতৰত নলিনীবালা দেৱী এগৰাকী প্ৰতিষ্ঠিত কবি তেখেতৰ জন্ম হৈছিল ক'ত বৰপেটাত তেখেত স্বাধীনতা সংগ্ৰামী কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ জীয়াৰী আছিল মানে জীয়াৰী মানে কি ছোৱালী নহয় জানো তো কৈছে নলিনীবালা দেৱী মানে কাৰ জীয়ৰী আছিল নবীন চন্দ্ৰ বৰদলৈৰ অকালতে স্বামীক হেৰুৱাই তেখেতে কাব্যৰ চৰ্চাত মন দিছিল সন্ধিয়াৰ সুৰ সপোনৰ সুৰ পৰশমণি আদি হ'ল তেখেতৰ উল্লেখযোগ্য কবিতাৰ পুথি মীৰাবাই শেষ পূজা পাৰিজাতৰ অভিষেক আদি শিশু নাটিকাৰ লগতে তেখেতে আত্মজীৱনী আৰু দেউতাকৰ জীৱনীও লিখিছে মানে লিখি থৈ কৈছে পদ্মশ্ৰী সন্মান লাভ কৰা কবি নলিনীবালা দেৱী আমাৰ চিৰনমস্য মানে তেওঁ পদ্মশ্ৰী মানে বঁটাও লাভ কৰিছিল ঠিক আছে তেওঁ পদ্মশ্ৰী সন্মানো দিয়া হৈছিল এতিয়া পৰীক্ষাত প্ৰশ্ন দিব পাৰে তোমালোকক দিব পাৰেনে নাই শিক্ষকসকলে তোমালোকক সুধিব পাৰে যে নলিনীবালা দেৱীয়ে কি সন্মানেৰে তেওঁ সন্মানিত কৰা হৈছিল বা তেওঁ কি সন্মান পাইছিল তেতিয়া তোমালোকে ক'বা পদ্মশ্ৰী সন্মান পাইছিল ঠিক আছে 1 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা শুদ্ধ উচ্চাৰণেৰে জন্মভূমি কবিতা অংশ আবৃত্তি কৰা এইটো জনমভূমি কবিতাটো তোমালোকে আবৃত্তি কৰিবা কবিতা অংশ শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া মইতো পঢ়াই দিছোঁ বুজাই দিলোঁ তোমালোকে নিজে নিজে অলপ ধুনীয়াকৈ পঢ়ি ল'বা আৰু বুজি ল'বা তাৰপিছত প্ৰশ্নবিলাক মই উত্তৰ লিখি দিছোঁ চোৱা 3 ক নম্বৰ দিছে কবিয়ে কাৰ কোলত প্ৰথমে চকু মেলাৰ কথা কৈছে খ নম্বৰ দিছে কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে কবিয়ে পক্ষী হৈ ক'ত বাহ ল'ম বুলি কৈছে কবিয়ে হিমালয় পৰ্বতত ক'ত আৰু কি হৈ ৰ'ব বুলি কৈছে এইবিলাক দিছে তাৰপিছত 4 নম্বৰত দিয়া আৰু কবিতাটোৰ পৰা অন্ত মিল থকা শব্দবোৰ বাছি উলিয়াব দিছে এইবিলাক মিলাব দিছে তলৰ শব্দবোৰ অৰ্থ মিলাই লিখা পাখিৰ লগত চৰাই তো শীতলীৰ লগত কি হ'ব সোণোৱালীৰ লগত কি হ'ব সোণোৱালী হ'ব সোণ বৰণীয়া মৰম হ'ব চেনেহ তাৰপিছত প্ৰথম হ'ব আদি টিং হ'ব পৰ্বতৰ আগ বা ওখ ভাগ এইবিলাক মই কৰাই দিছোঁ বাৰু তোমালোকে চাই ল'বা 6 নম্বৰ এইবিলাক কৈছে গদ্য ৰূপত লিখিব দিছে মানে এই লাইনবিলাক যে দি দিছে নহয় মুদিম আকৌ চকু তোমাৰ কোলাতে হৈ জীৱনৰ শেষ সন্ধিয়াত ওপৰৰ কবিতা ভাষীত এইটো গদ্য ৰূপ হ'ল কি যে জীৱনৰ শেষ সন্ধিয়া তোমাৰ কোলাতে শুই আকৌ চকু মুদিম মানে 3টা লাইনে কি বুজাইছে সেইটো হৈছে গদ্য ৰূপ
মই ধুনীয়াকৈ এই প্ৰশ্নৰ উত্তৰসমূহ তোমালোকক লিখাই দিছোঁ হা। 9 নম্বৰ দিছে, এই 10 নম্বৰটো চোৱা কি কৈছে, ছবিসমূহৰ তলত দিয়া শব্দবোৰ খালী ঠাইসমূহ বিশেষণ পদেৰে পূৰ কৰা। এইটো এতিয়া ফুলটো কি ৰঙা হয়নে নাই, কি লিখিবা, ৰঙা জবা, সেউজীয়া পাত, ক'লা ছাতি, এনেকৈ লিখিবা। তাৰপিছত এই বন্ধনীৰ ভিতৰত থকা শব্দবোৰৰ পৰা বিশেষ্য আৰু বিশেষণ পদ বাছি উলিয়াব লাগে। মই আগতে এটা ভিডিঅ'ত কৈছিলোঁ যে বিশেষ্য মানে হৈছে নাম মাত্ৰেই বিশেষ্য, আৰু বিশেষণ হৈছে যি পদবোৰে দুখ, গুণ, সংখ্যা, পৰিমাণ আদি বুজায়, সেই পদসমূহকে বিশেষণ পদ বুলি কোৱা হয়। ঠিক আছে, যেনেকুৱা ভাল, ভাল এটা কি মানুহৰ গুণ হয়নে নাই, তো এই ল'ৰাজন বহুত ভাল, মানে এই ল'ৰাটো যে ভাল, এই ভালটো হৈছে ল'ৰাজনৰ গুণ, তো সেইকাৰণে ভালটো কি হ'ব, বিশেষণ হ'ব। এতিয়া কাউৰী, কাউৰী এটা কি চৰাইৰ নাম হয়নে নাই, এতিয়া আমি কি পাইছোঁ যে নাম মাত্ৰেই বিশেষ্য, তো বিশেষ্য পদত তোমালোকে কি লিখিবা, কাউৰীটো লিখিবা। তেনেকৈ নীলা, নীলা এটা ৰঙৰ নাম, তো নীলাটো কি হ'ব, বিশেষ্য হয়নে নাই। এনেকৈ তোমালোকে ধুনীয়াকৈ নিজে নিজে লিখিবা। পানী, মাছ এইবিলাক কি হ'ব, বিশেষ্য পদত পৰিব। তাৰপিছত বাকী প্ৰশ্ন উত্তৰখিনি মই তোমালোকক ধুনীয়াকৈ দি দিছোঁ, তোমালোকে প্ৰশ্ন উত্তৰখিনি লিখি ল'বা। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে খুব ধুনীয়াকৈ বুজি পাইছা। এতিয়া আহাচোন প্ৰশ্নৰ উত্তৰসমূহ আমি কেনেকৈ লিখিম সেইটো চাওঁ আহা। ঠিক আছে, ক নম্বৰ প্ৰশ্নটো আছে কি, কবিয়ে কাৰ কোলাত প্ৰথম চকু মেলাৰ কথা কৈছে। তো উত্তৰটো তোমালোকে কেনেকৈ লিখিবা, উত্তৰটো লিখিবা, কবিয়ে জনমভূমিৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে। ঠিক আছে, খ নম্বৰ প্ৰশ্নটো কি কৈছে, কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। উত্তৰটো কি লিখিবা, কবিৰ ভাগৰুৱা আত্মাই জনমভূমিৰ ছায়াত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে হ'ব হা। এইটো তোমালোকে এটা কৰিছে বুলি লিখি দিবা। নেক্সট কি আছে, কবিয়ে হিমালয় পৰ্বতৰ ক'ত আৰু কি হৈ ৰ'ব বুলি কৈছে। উত্তৰটো কি হ'ব, কবিয়ে হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ মানসী বিলত ফুল হৈ ৰ'ব বুলি কৈছে। 5 নম্বৰটো কি কৈছে, 5টো কৈছে তলৰ শব্দবোৰ অৰ্থ মিলাই লিখা। তো তোমালোকে এনেকৈ ধুনীয়াকৈ অৰ্থ মিলাই লিখি ল'বা হা, কোনটোৰ লগত কি হ'ব। মই আগতে বুজাই দিছোঁ, এতিয়া লিখি দিছোঁ। আৰু পৰীক্ষাৰ সময়ত তোমালোকে আঁচ টানি নিমিলাবা হে, আঁচ টানি নিমিলাবা। তোমালোকে কি কৰিবা, এনেকৈ সমান সমানকৈ লিখি দিবা কোনটোৰ লগত কোনটো হ'ব। নেক্সট 6 নম্বৰটো কি হৈছে, গদ্য ৰূপত লিখা দিছে, সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম, হেতা পৰা দুখনি ওঠত। এইটো গদ্য ৰূপটো এইটো হ'ব, সোণোৱালী মেঘ হৈ হেতা পৰা দুখনি ওঠত ৰঙা হাঁহি বিৰিঙাম। নেক্সট খ নম্বৰটো চোৱা, আকাশত তৰা হৈ ৰ লাগি চাইৰম, সেউজীয়া শুৱনি জেউতি। তো এইটো এনেকৈ হ'ব, আকাশৰ তৰা হৈ সেউজীয়া শুৱনি জেউতি লাগি চাইৰম। 7 নম্বৰটো আছে কবিতাৰ মূল ভাৱ। কবি নলিনীবালা দেৱীয়ে কৈছে যে তেওঁ যিখন ঠাইত জন্মগ্ৰহণ কৰিছে সেইখন ঠাইতেই মৃত্যুবৰণো কৰিব। মৰাৰ পিছতো তেওঁৰ আত্মাই আহি এইখন ঠাইৰ শীতলী কোলাত আৰু ছায়াতে জিৰণি ল'বহি। মৰাৰ পিছত সখী হৈ জন্মভূমিৰ গছ বিৰিখতে বাস ল'বহি। পুৱতি নিশা সুমধুৰ গীত গাই মাতৃ জনমভূমিক জগাবহি। আকাশত তৰা হৈ জনমভূমিৰ সেউজীয়া শুৱনি জেউতি কথাৰ একেথৰে চাই থাকিব, জোনাকত জনমভূমিৰে আৰতি গাব। হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ মানসী বিলত ফুল হৈ ফুলি তাৰ সুবাস জনমভূমিৰ বুকুত ছটিয়াই দিবহি। মলয়া বতাহত পাৰিজাত ফুলৰ ৰেণু আনি জনমভূমিৰ চৰণত দোলাব। নদী হৈ জনমভূমিৰ চৰণ পখিলাব আৰু মাটি হৈ তেওঁৰ বুকুতে মিলি যাব। সোণোৱালী মেঘ হৈ তেওঁৰ হেতা পৰা ওঠত ৰঙা হাঁহি বিৰিঙাব। কবিতাটিৰ মাজেৰে কবিৰ উপজা ঠাইখনক জীৱনে মৰণে ভাল পোৱাৰ কথা প্ৰকাশ পাইছে। এইটোৱেই হৈছে কবিতাটোৰ মূল ভাৱ। তোমালোকে ধুনীয়াকৈ বহীত লিখি ল'বা। ঠিক আছে, কবি তোমালোকে খুব ধুনীয়াকৈ এইটো লিখি ল'বা উত্তৰটো। ঠিক আছে, উত্তৰটো ধুনীয়াকৈ এনেকৈ লিখি ল'বা।
9 নম্বৰটো তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিব লাগে। তো তোমালোকে এনেকৈ লিখিবা জনম মৰণ, চাপ শেষ আদি আৰম্ভণি, ৰাতি দিন চাহ পোহৰ দুখীয়া ধনী সুখীয়া। দ আছে শব্দটোৰ পৰা বিশেষ বিশেষণ পদবোৰ বাছি উলিয়াব লাগে। এনেকৈ তোমালোকে লিখিবা। ল'ৰা, ভাল, কাউৰী, আকাশ, ভালটো হ'ব বিশেষণ, কাউৰী বিশেষ, আকাশ মাছ পানী গাখীৰ এইবিলাক বিশেষ, আৰু বিশেষণ হ'ব ভাল, ক'লা, নীলা, লেতেৰা, সুৰ, বগা এইবিলাক হ'ব বিশেষণ। ঠিক আছে, তোমালোকক সকলোকে মই ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'টো চোৱাৰ বাবে। আৰু অহা ভিডিঅ'ত মই নেক্সট আকৌ এটা নতুন টপিক লৈ লগ পাম। তোমালোকে সকলোৱে ভালে থাকিবা, সুস্থ থাকিবা, এইটোৱেই মই কামনা কৰোঁ। ঠিক আছে, আকৌ সকলোকে নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।